Welcome all of you. আমাৰ নৱম শ্ৰেণীৰ ত্ৰিভুজ সপ্তম অধ্যায় ট্ৰায়াঙ্গুলৰ ওপৰত আমি আলোচনা কৰিম 7.1 গতিকে আমি ত্ৰিভুজৰ ওপৰত আমি কিনো আলোচনা কৰিম ইয়াত আচলতে আমাৰ সৰ্বসমৰ কথা আছে সৰ্বসম নহবা সৰ্বাংগ সমতাৰ কথা আছে গতিকে এটা ত্ৰিভুজৰ আমাৰ অংশবিলাক আমি চাম সৰ্বসম বুলি ক'লে আমি কি বুজো সৰ্বসম বুলি ক'লে এটা ত্ৰিভুজ আনটা ত্ৰিভুজৰ ওপৰত যিকোনো পাকে দিয়ে হয় ঘূৰ খাই ইটোৰ ওপৰত সিটো এনেকৈ মিলি যোৱাটো কয় সৰ্বসম সৰ্বসম মানে ইয়াত অংগ আছে কি অংগ আছেনো এই ত্ৰিভুজটোত এই বাহু আছে কেইডাল বাহু আছে এডাল বাহু দুডাল বাহু এডালৰ সৈতে তিনডাল বাহু এডাল দুডাল তিনডাল শীৰ্ষবিন্দু তেনে কোণ আছে এটা কোণ দুটা কোণ তিনটা কোণ তিনটা বাহু আছে তিনটা কোণ আছে শীৰ্ষবিন্দু আছে এটা দুটা এইকেইটা কয় শীৰ্ষবিন্দু তিনটা আছে এটা ত্ৰিভুজৰ মুঠতে 9টা অংশ আছে তাৰে আমাৰ মুখ্যতঃ আমাক কি লাগিব বাহু আৰু কোণ সৰ্বাংগসম বা সৰ্বসম বুলি ক'লে এটা ত্ৰিভুজ আনটা ত্ৰিভুজৰ ওপৰত এনেকেও ইয়াৰ ওপৰত জাপ খাই যাব পাৰে নহ'লে এতে ঘূৰ খায়ো ইয়াৰ ওপৰত পৰিবগে পাৰে যিকোনো উপায় আমি ইটোৰ ওপৰত সিটো পেলাই দিলে কি দেখিম বাহুবিলাক সমান বাহু তিনডাল সমান হোৱাৰ উপৰিও 1 2 3ডাল বাহু সমান হোৱাৰ উপৰিও কোণ তিনিটা আমি সমান দেখিম লাভটো সিমানেই আমাৰ এই অংকবিলাক কৰি থাকিলে কি হয় আমি প্ৰত্যেকটো বস্তু নাপাওঁ মানে আমি 6টা বিষয় আমি নাপাওঁ মোটামুটি মাত্ৰ তিনিটা বস্তু আমি তিনিটা বস্তু পাম হয় কোণ দুটা কোণ এটা বাহু নহ'লে দুটা বাহু এটা কোণ পাম আমি সেই তিনিটা বস্তুকে লৈ দুটা ত্ৰিভুজৰ তুলনা কৰি আমি ইটোৰ ওপৰত সিটো পেলাই দিম আৰু বাদবাকি অন্যান্য যিকেইটা আমি তিনিটা আমি যি নাপালোঁ সেই তিনিটা আমি সমান বুলি আমি গম পাই যাম কথাটো হ'ল সেইটোৱেই এতিয়া আমি এই তিনিটা যে কৈ আছোঁ আমাৰ স্বীকাৰ্য কিছুমান আছে আমাৰ বা কু এইকেইটা মুখ্য প্ৰথম আমাৰ 7.1ত এইকেইটা আলোচনা কৰিব দিছে তাৰ পিছৰ পাঠটোলে আমাৰ বা মানে কিনো বাহু কু মানে কোন বাহু কোন এনেকৈ আকৌ এইটোকে আকৌ এবাৰ আৰু এক ধৰণে দিছে কি কু বা বুলিও দিছে এতিয়া আমি ইয়াৰ ওপৰত আমি আলোচনা কৰিম এতিয়া আমি এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম কৰিবলৈ যাওঁতে তোমালোকৰ কিতাপত যিকোনো প্ৰশ্নত আমাৰ তিনিটা বস্তু দিয়াই থাকিব ইয়াতে আমি কিনো দিছে আমি চাওঁ এটা এইডাল বাহু এডাল চিনে এনেকৈ কাটি থোৱা আছে এই বাহুডালৰ নাম এ বি নাম দিব পি কিউ এইটো ত্ৰিভুজৰ নাম এ বি চি এইটো নাম হ'ল পি কিউ আৰ এই এটা বাহু কাটি থোৱা এ বিক কাটি থৈছে এডাল চিনেৰে পি কিউ কাটি থৈছে এডাল চিনে তাৰমানে ডেট মিনছ আমি কি বুজি পালোঁ এডাল বাহু সমান ঠিক তেনেকৈ এই বাহুডাল বি চি বাহুডালত দুডাল চিন আছে দুডাল চিনে কাটা আছে পি আৰৰ বাহুক গতিকে এডালে সমান আকৌ এই দুডালৰ মাজত থকা এই এংগুলটোৰ লগত সমান বুলি আমাক যেনিবা চিত্ৰটোৰ পৰা পাই আছোঁ এতিয়া আমি যিকোনো পাকেদি ইয়াক আনি ইয়াৰ ওপৰত বহাব পৰা অৱস্থা এটা কোনে কৰিলে এইটো বা বাহু কোণ বাহু স্বীকাৰ্যটো এইটো বিধি সৰ্বাংগ সমতাৰ বিধি বা সৰ্বসম দুটা ত্ৰিভুজৰ লগতহে তুলনা কৰে দুটা ত্ৰিভুজ এইটো সৰ্বাংগ সম হ'ব বা সৰ্বসম হ'ব ইয়াক মই দুই ধৰণে সমান কৰি দেখাম প্ৰথমতে ইয়াক প্ৰেক্টিকেলি ইয়াৰ ওপৰত জাপি দেখুৱাম মই কাৰণ এইটো এজ ইট ইজ মই কাটি লৈছোঁ আৰু ইয়াক আমি টেঙৰামি কৰি আমি মনতে আমি ঘূৰাব জানিব লাগিব শিকিব লাগিব কেনেকৈনো ঘূৰাম এতিয়া আমি এইটোৰ পৰা আমি কি প্ৰমাণ পাই গ'লোঁ আমাৰ এ বিৰ লগত ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা এ বি চি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ পৰা আমি কি পাইছোঁ যে দিয়া আছে আৰু এ বিৰ লগত কি সমান পি কিউ সমান পি কিউ সমান তাৰপিছত বি চি মই এ বি চি ত্ৰিভুজটো আগত লিখিছোঁ কাৰণে মই এ বি চি ত্ৰিভুজটো আগত লিখিছোঁ গতিকে ইয়াৰ বস্তুখিনি এই ফণ্টত আগত লিখিম কথাটো সেইটো কথা মন কৰিবা এই পি কিউ আৰটো পিছত লিখিছোঁ পি কিউ আৰটো মই পিছত লিখিম তেতিয়া আমি দেখিছোঁ যে এই বাহু এ বিৰ লগত পি কিউ সমান এইডাল সমান বি চিৰ লগত কোন সমান বি চিৰ লগত সমান বি চিৰ লগত কোন সমান বি চিৰ লগত পি আৰডাল সমান বুলি দিয়া আছে পি আৰ চি তাৰপিছত আমাৰ এংগুল মই বি বুলিয়ে চিধা লিখিছোঁ আৰু এংগুল পি লগত সমান এটা আমি অংক কৰোঁতে আমি বেছি ভালকৈ আমি বুজাই যাম এতিয়া আমি দেখিলোঁ যে এইটো স্বীকাৰ্য কাৰ মতেদি হ'ল বা কু বা স্বীকাৰ্য বা কু
বা গতিকে বাকু বা চিকাৰ্য মতেদি এটা ত্ৰিভুজ এতিয়া এই যে বাকু বাটো দেখি গ'লোঁ সেইটো কাৰণে ইয়াক আমি মনতে ঘূৰাম মই মনতে ঘূৰোৱাটো দেখাম এতিয়া প্ৰেক্টিকেলি মই ইয়াক ঘূৰাই দেখুৱাম এইটো তুমি এনেকৈ দিলে ইয়াত খাচ নাখায় কোনো কাৰণতে নাখায় ই এনেকৈ আছিলে এনেকৈ আনি ইয়াক এই বাহুডাল ইয়াৰ ওপৰত পৰিব লাগিব এই বাহুডাল ইয়াৰ ওপৰত পৰিব লাগিব তেতিয়াহ'লে ই এটা লুটি খাব এনেকৈ লুটি খাইহে ইয়াৰ ওপৰত পৰিব আৰু ইয়াৰ পৰা আমি এটা কথা দেখিলোঁ কি এই দুটা ত্ৰিভুজ সৰ্বাংগসম অৰ্থাৎ সৰ্বসম এতিয়া মই আকৌ এবাৰ দেখাই দিব বিচাৰিছোঁ ইয়াত আচলতে এইটো পি আছিল মই এইটো পি বুলি লিখিছোঁ পি এইটো আৰ আছিল এইটো আৰ এইটো কিউ হ'ল মই এতিয়া লুটি খাব যে সেইটো কাৰণে মই লুটিয়াই দেখুৱাই দিম এই বাহুডাল ইয়াৰ ওপৰতে এনেকৈ ৰাখি মই ইয়াৰ ওপৰত এনেকৈ দি দিম তেতিয়াহ'লে আমি এটা কথা দেখিলোঁ কি এইটো কাৰ ওপৰত কোন পৰিছে এই ত্ৰিভুজ দুটা এনেকৈ ৰৈছে কথাটো এইটো দেখি থাকিব লাগিব আৰু নামটো মই ইয়াত কেনেকৈ লিখিলোঁ সেইটো নাচাই এতিয়া নামটো লিখোঁতেনে ইয়াত সৰ্বাংগ সমটো লিখিলে এ বি চি বুলি মই যদি লিখোঁ এ বি চি সৰ্বাংগ সম এই এ বি চি নামটোৰ লগত যেনেকৈ মই এ বি চি এইকণত থকাটো আগত লিখিলোঁ তেতিয়াহ'লে কিউ এইফালে কিউটো আগত লিখিব লাগিব কিউ পি আৰ বুজি পালা কিউ পি আৰটো তেনেকৈ লিখিব লাগিব এই ক্ৰমটোত তুমি লিখিবই লাগিব যদি তুমি এইটো যিকোনো মন গ'লেই তুমি যদি লিখি দিব বিচৰা এনেকৈ আছে এ বি চি লগত ত্ৰিভুজ পি কিউ আৰ সৰ্বাংগ সম এইটো ভুল হ'ব এইটোহে শুদ্ধ মন কৰিছা সৰ্বাংগ সম হ'লে যেনেকৈ কোনটো যাৰ লগত সমান শীৰ্ষবিন্দুকেইটা তেনেকৈ ক্ৰম অনুসৰি লিখিব লাগিব এ আগত লিখিছোঁ ইয়াত কিউ আগত আছে বি পিছত আছে পি পিছত আছে চি ওপৰত আছে আৰ ওপৰত আছে গতিকে সেইটো ক্ৰমতে এনেকৈ লিখিব লাগিব সেইটো ভুল তোমালোকে নকৰিবা গতিকে এইটো বাটো আমি পাই গ'লোঁ পাই যোৱাৰ লগে লগে সৰ্বাংগ সম বুলি লিখি দিলোঁ এই ঘটনাটো হ'ল এতিয়া হোৱাৰ লগে লগে তোমালোকে এটা গম পাই গ'লা এ চিৰ লগত কিউ আৰটো সমান কিউ পিৰ লগত এ বিডাল সমান পি আৰৰ লগত বি চি সমান আৰু তেনেকৈ কিউ এংগুলৰ লগত এ এংগুল পিৰ লগত বি আৰৰ লগত চি এই বস্তুকেইটা সমান দেখিলা কথাটো সিমানকণেই এতিয়া মই আহোঁ এনেকৈ ত্ৰিভুজটো আছিল তুমিতো এতিয়া পৰীক্ষা হলতো এনেকৈ কাটা মেলিয়া কৰি ওপৰত জাপিব নোৱাৰিবা সেইটোনো তুমি টেকনিকত কেনেকৈ ঘূৰাবা ভেৰি চিম্পুল মই তাৰ নিয়মো শিকাই দিম এই ত্ৰিভুজটো যেনেকৈ আছে সৰুকৈ এটা তুমি বেলেগ এখন প্ৰশ্নটো য'ত কৰিবা তাৰে অকণমান ঠাইতে কাঠ পেঞ্চিলে তুমি পটককৈ আঁকি ল'ব পাৰা এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো মিলাব আছে এইটো দাঙিছিলা নহয় এই ডাঙৰ ত্ৰিভুজটো মই কেনেকৈ মিলাম মই দেখাই দিম এই ত্ৰিভুজটো এনেকৈ আছে এ বি চি আৰু তেনেকৈয়ে তুমি নামাকৰণ কৰি লোৱা এ বি চি ইয়াত ক'ত কাট খাই আছে এইডাল কাট খাই আছে এইডাল এবাৰ কাট খাই আছে হ'লনে এতিয়া তুমি এই ত্ৰিভুজটো কেনেকৈ পৰিব নাজানা কিন্তু তোমাৰ ত্ৰিভুজটো এনেকুৱাই হ'ব লাগিব গতিকে তুমি এজ ইট ইজ ছেইম এনেকৈ আঁকি ল'ব লাগিব এতিয়া আঁকি লওঁতে তুমি ইয়াত কোনডালত কি চিন দিছিলা ঠিক তেনেকৈ তুমি নামাকৰণ কৰিব লাগিব তোমাৰ ইয়াত আমাৰ এই কোনটোৰ চিনটো এই কোনটোৰ চিন আমাৰ পৰিবহি গতিকে ইয়াত আমাৰ কি কোনটো চিন পৰিব এইটো কোণৰ চিন পৰিব এতিয়া এইটো নিচিনাকৈ এই তিনিটা বস্তু এনেকৈ তুমি ল'লা আঁকি এতিয়া এই ত্ৰিভুজটো আছিলে এই ত্ৰিভুজৰ এই চিনটো ক'ত আছিলে পিত আছিলে এইটো পি বুলি দিলা বুজি পালা ঘূৰ খালেই আৰু তাৰপৰা এই এডাল চিনৰ পি এটা মূৰত ইটোত কোন আছে কিউটো আছে বুজি পালা কিউ এইকণত কোন আছে কিউ আছে তাৰপিছত আৰু দুটা নাম পাই গ'লা ইটো নাম পাই গ'লা তেতিয়াহ'লে এতিয়াও তোমালোকে দেখিলানে এ চিৰ লগত কিউ আৰ সমান এ বিৰ লগত কিউ পি সমান বি চিৰ লগত পি আৰ সমান এনেকৈ এই আইডিয়াটোত আমি অংক কৰি থাকোঁতে মই এই কথাখিনি মই দেখুৱাই গৈ থাকিম এতিয়া তুমি কাটি মেলি এনেকৈ যিহেতু ইয়াৰ ওপৰত জাপিবলৈ অকণমান অসুবিধা পাবা এই এনেকৈনো কেনেকৈ পাক ঘূৰণি খুৱায় আৰু টেঙৰবিলাকে চকুৰ আগতে চকুৰ প্ৰচাৰতে এইটো কৰিব পাৰে জনাসকলৰ কাৰণে মই কৈ থকা নাই মধ্যমীয়া যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অকণমান জ্যামিতি বিষয়টো এইটো কাৰণেই টান পায় এইটো ঘূৰাবৰ কাৰণে অসুবিধা পায় আৰু ঘূৰোৱা নিয়মটো যদিও তুমি কাটি ঘূৰাব নোৱাৰা কিন্তু মই কটা নিচিনাকৈ ঘূৰাই দিবলৈ মই দেখুৱাবলৈ শিকাম
এতিয়া আমাৰ কিতাপখনত আমাৰ বা কু বা আৰু কু বা কু এই দুটা বিধি প্ৰথম আমাৰ দিছে, তাৰপিছত আমাৰ বা 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 আমি সেই দুটাও পঢ়িম, আৰু এটা RHS বুলি মই কৈছোঁ, আৰু সমকোণ অতিভুজ বাহু, সমকোণ অতিভুজ বাহু, এইটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো আহে। আমাৰ 4টা নিয়মৰ মতেদি সৰ্বাংগ সম হয়। সৰ্বাংগ সমৰ চিনডাল এই সমান চিহ্নৰ ওপৰত পথালি এছটো দীঘলীয়াকৈ আঁকি দিয়ে, এইটো কয় সৰ্বাংগ সম বা সৰ্বসম চিহ্ন। বা কু বা বাহু কোন বাহু, এই চিকাৰ্যটো কেনেকৈ হ'ব লাগিব জানিছানে নাই? বা 3, এইটো বা 3, এইটো বা 4, এইটো বা 4, এই দুইটাৰ মাজত থকা কোণটো, এই দুটাৰ মাজত থকা কোণটো সমান হ'ব লাগিব। এনেই অন্য কোনোবা এটা কোণ সমান হ'লে নহ'ব। যি দুটা বাহু দিয়া আছে তাৰ মাজত থকা এংগুলটো সমান হ'ব লাগিব দুটা ত্ৰিভুজৰ ক্ষেত্ৰত, তেতিয়াহ'লে এই ত্ৰিভুজটো ইয়াৰ ওপৰত খাপ খাবহি। বুজি পালানে? বা বাৰ মাজত থকা কোণ, বা বাৰ মাজত থকা কোণ, এই বা কু কু বা বা, তেতিয়াহ'লে বা কু বা চিকাৰ্যটো মানিছে। এতিয়া কু বা কুটোত আমি চাওঁ, কোন বাহু কোনটোত চাওঁ, কোন 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 দুটা কোণৰ মাজত থকা বাহু, দুটা কোণৰ মাজত থকা 40 ডিগ্ৰী 40 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী, দুইটা কোণৰ মাজত থকা এটা সাধাৰণ বাহু আছে 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ। দুটা কোণৰ মাজত থকা বাহুটো দুটা কোণৰ একেডাল বাহু, সেইটো ধৰণে যদি সমান হৈ থাকে তেতিয়াহ'লে চিকাৰ্য মতেদি এইটো ত্ৰিভুজে এইটো সৰ্বাংগ সম বা সৰ্বসম হয়। কিন্তু এইটোকে আৰু এটা ধৰণে কয় কু 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 বা বুলি কয়। এইটো নিয়ম মতেদিও ই শুদ্ধ হয়। কেনেকৈ হয়? তোমালোকে জানা যে এটা ত্ৰিভুজৰ দুটা কোণ সমান হৈ যদি যায়, এই ত্ৰিভুজটো দুটা কোণ, এই ত্ৰিভুজটো দুটা কোণ যদি সমানেই, মাত্ৰ এটা কোণে বাকী থাকিল, গতিকে অট'মেটিকেলি সেই তৃতীয় কোণটো এনেই সমান। বুজি পাইছা? তৃতীয় কোণটো এনেই সমান, তেতিয়াহ'লে এই কোণটোৱে সমান আৰু এইডাল বাহু সমান, তেতিয়াহ'লে এইটো কোণকে ধৰি এইডাল বাহু বুলি যদি কওঁ, এইটো কোণকে ধৰি এইডাল বাহু বুলি কওঁ, তেতিয়া কি হ'ব? কোন কোন বা কু কু বা। বুজি পালানে? কু কু বা ইভাগে আমি চালে কু কু বা। বুজি পাইছেনে? সেইকাৰণে এই কু বা কুটো অন্য এটা নামো পায়, কু কু বা। এইটো য'তে পোৱা এইটো ত'তে পাবা, কথাটো সিমানেই। এতিয়া বাটো আমি ইয়াৰ পিছৰ চেপ্টাৰত পঢ়িম, RHSটো তাৰ পিছৰ চেপ্টাৰটোতে আমি ধুনীয়াকৈ আলোচনা কৰিম। এতিয়া আমি প্ৰশ্নলৈ আহোঁ। এতিয়া আমাৰ প্ৰশ্ন নম্বৰ 1ত কৈছে কি, চতুৰ্ভুজৰ ABCত AC বাহুৰ লগত AD বাহু সমান। AC এইটো এটা চতুৰ্ভুজ, ACBD নামটোৱে দিছে ACBD। ইয়াত যেনেকৈ নামটো দিছে তেনেকৈয়ে নামাকৰণ আহিব। যদি ABCD দিলেহেঁতেন ABCD হ'ব লাগিব, বা ABCD। ইয়াত তেনেকৈ নাম দিয়া নাই, ACBD ইয়াৰ লগত সংগতি ৰাখি এটা ক্ৰমত হয় এনেকৈ যাব, নহয় এনেকৈ যাব। গতিকে ACBDটো কেনেকৈ গ'ল? ACBD এটা আমাৰ ক্লক ৱাইজত। গতিকে AC বাহুডালৰ এটা চিন দেখিছা, AD বাহুডালৰ এটা চিন দেখিছা। গতিকে এই বাহুডালে সমান বুলি কিতাপখনত কৈছে। এইডাল বাহুৱে এই কোণটো যিটো কোণ উলিয়াইছে, এই কোণটো আৰু এই কোণটো সমানে, মানে এই কোণক সমদ্বিখণ্ডিত কৰিছে, মানে দ্বিখণ্ডিত কৰিছে। যদি 60 ডিগ্ৰী হ'লহেঁতেন 30-30কৈ পৰিছে, কথাটো হ'ল সেইটো। এই বাহুডালে সমদ্বিখণ্ডিত কৰিছে এই কোণক, তাকে আমাৰ এই কোণত লিখা আছে। ABয়ে এই কোণক সমদ্বিখণ্ডিত কৰিছে। দেখুওৱা যে ত্ৰিভুজ ABC সৰ্বাংগ সম। ABC ত্ৰিভুজ কোনটো? ABC এইটো ত্ৰিভুজ। এই ত্ৰিভুজটো কাৰ ওপৰত আমাৰ সৰ্বাংগ সম? এইটোৰ ওপৰত। এইডালে সৰ্বাংগ সম বুজাইছে। ABD এই ত্ৰিভুজটোৰ নাম কেনেকৈ দিব পৰা নাই জানিছা নাই? ABD বুলি দিলে ADB বুলি দিব পৰা নাই, দিব নোৱাৰিও, কাৰণ আছে। কাৰণটো মই প্ৰথমতে কৈছোঁৱেই, আকৌ কৈ আছোঁ, আকৌ ক'ম এতিয়া। আৰু BD আৰু BC সম্পৰ্কে কি ক'বা? তাৰমানে এই BC আৰু BD সম্পৰ্কে কি ক'বা? ভেৰি চিম্পল, এইটো কেলেনো কি ক'ব এইটো মই দেখাই দিম। হ'ল। এতিয়া সমাধানৰ ক্ষেত্ৰত তোমাৰ প্ৰশ্নটোত যিখিনি কথা দিয়া আছে, প্ৰথমতে সেই কথাখিনিকে নিজৰ ভাষাত লিখি দিয়া যায়। দিয়া আছে আৰু ACBD এটা চতুৰ্ভুজ, তাৰে এই বাহু দুডাল সমান আৰু
এ বি এ কোণক সমদ্বিখণ্ডিত কৰিছে দেখুৱাব লাগে কাৰণ ইয়াত দেখুওৱা যায় বুলি কৈছে দেখুৱাব লাগে নিজৰ ভাষা দেখুৱাব লাগে যে এ বি চি ত্ৰিভুজটো সৰ্বাংগ সম কাৰ লগত এ বি ডিৰ লগত সৰ্বাংগ সম এতিয়া প্ৰমাণ আমাৰ ইয়াত অংকন কৰিবলগীয়া নহয় কাৰণে আমি প্ৰমাণটো চিধা চিধি যদি অংকন কৰিবলগীয়া হয় এইকণটা অংকন কৰিলোহেঁতেন এইটো এটা দৰকাৰ নাই আমি আলোচনা নকৰোঁ এতিয়া আমি এইকণত লিখোঁতেনে আমি যেনেকৈ পাৰোঁ তেনেকৈয়ে লিখিব পাৰোঁ ত্ৰিভুজ এ বি চি ওপৰৰ ত্ৰিভুজটো এবাৰ লৈছোঁ তলৰ ত্ৰিভুজটো এবাৰ লৈছোঁ গতিকে এ বি চি ত্ৰিভুজ আৰু এইটো এন এ বি ডিৰ পৰা এই দুইটাৰ পৰা আমি কি বিচাৰিম বা কু বা নহ'লে কু বা কুটো পাই নেকি যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ সৰ্বাংগ সম কৰাৰ পিছত আমি সৰ্বাংগ সম হ'ব তাৰপিছত সিটো সম্পৰ্কে আমি কথা ক'ম এতিয়া আমাৰ এই ত্ৰিভুজ দুটা ওপৰৰ ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এই বাহুডালে সমান এ চি ইকুৱেল এ ডি এ চি ইকুৱেল এ ডি আমাক দিয়া আছে সেইটো কাৰণে ইয়াত লিখিয়ে দিছোঁ দিয়া আছে এংগুল আমাৰ এইটো সমদ্বিখণ্ডিত কৰিছে বুলি কৈছে গতিকে এইটো কোণে সমান এইটো কোণে সমান হ'ল আৰু সেই কথাটো ইয়াত লিখি দিছোঁ আৰু এইটো কোনটো চি এ বি আৰু এটা কথা চোৱা এ বি চি ত্ৰিভুজটো ওপৰটো আগত লিখিছোঁ এইটো পিছত লিখিছোঁ গতিকে আগত লিখা ত্ৰিভুজটো ওপৰৰ ত্ৰিভুজটো আগত লিখিছোঁ কাৰণে ওপৰৰ ত্ৰিভুজটো বস্তুকেইটা আগত লিখিম এ চি লিখিলোঁ মই এ ডি না লিখা এইখনত বুজি পালা সেই তেনেকৈ চি এ বি এই কোনটো বি এ ডি নহ'লে ডি এ বি লগত সমান বি এ ডি লগত সমান এইটো যিহেতু দিয়া আছে কোণৰ সমদ্বিখণ্ডক আছে বুলি কৈছে গতিকে দিয়া আছে কাৰণে তেনেকৈ আমি লিখি দিলোঁ কাষত আকৌ এ বি বাহুডাল এই ওপৰ ত্ৰিভুজটোৰ কাৰণে যিডাল আছে তলৰ ত্ৰিভুজটোৰ কাৰণে একেডালে এইডালৰ ওপৰত এইটো আছে এইডালৰ ওপৰত তললৈ এইটো ত্ৰিভুজ আছে গতিকে এ বি বাহুডাল ওপৰ ত্ৰিভুজটোৰ কাৰণেও হয় তলৰটোৰ কাৰণেও হয় আৰু সেই কথাটো কেনেকৈ লিখি দিয়া যায় সাধাৰণ বাহু বুলি লিখি দিয়া যায় বা আৰু এটা ধৰণেও লিখে এইটো উমৈহতীয়া বাহু বুলিও এইকণত লিখি দিব পৰা যায় এতিয়া আমি ইয়াত কি দেখিলোঁ এইডাল বাহুৰ মাজৰ কোণ এইডাল বাহুৰ মাজৰ কোণ এইডাল বাহুৰ মাজৰ কোণ বা কু বা বিধিটো ধুনীয়াকৈ আমি দেখিলোঁ দেখাৰ লগে লগে এই ত্ৰিভুজটো আমি ইয়াৰ ওপৰত জাপি চাম এতিয়া জাপি দিয়াটো মই প্ৰেক্টিকেলি কৰি দেখুৱাব বিচাৰিছোঁ এতিয়া মই ছেম টু ছেম তলৰ ত্ৰিভুজটো মই এনেকৈ এটা কাটি সমানকৈ মই দেখাই লওঁ এইটো মই এনেকৈ আছে বুলি মই দেখাব বিচাৰিছোঁ এইটো এ ডি বি এতিয়া আমি গমেই পালোঁ এইডাল বাহুৱে সমান এইটো কোণে সমান এইডাল একেডাল বাহুৱে গতিকে এইটো এনেকৈ জাপি দিলে ইয়াৰ ওপৰত খাচ খাব নেকি নিশ্চয় আমাৰ এনেকৈ খাচ খাব লাগিব কাৰণ কেলে এই বাহুডাল ইয়াৰ ওপৰত পৰিব এইডাল ইয়াৰ ওপৰতে থাকিব এই কোণটো ইয়াৰ ওপৰত পৰিব গতিকে এনেকৈ জাপি দিলে এনেকৈ পৰিব এতিয়া বৰ ধুনীয়া হৈ আছে এইটো এনেকৈ পৰি গ'ল যেতিয়া আমি নামকেইটা চোৱাচোন তলৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত নামটো কি হৈ আছে তলৰটোৰ ক্ষেত্ৰত নাম হৈ আছে এ বি চি আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হৈ আছে এ বি ডি আৰু সেইধৰণেহে নামটো ইয়াত লিখিব লাগিব এই বা কু বা বিধিমতে দি ত্ৰিভুজ এ বি চি তুমি এই প্ৰথম ত্ৰিভুজটো কেনেকৈ নাম দিছা এ বি চি এনেকৈ গতিকে এই ওপৰত যিটো জাপিছা সেই ত্ৰিভুজটো তেনেকৈ নাম দিব লাগিব কি নাম এ বি ডি কোনো কাৰণে তুমি এনেকৈ ওলট পালটকৈ দিব নোৱাৰা ডি এ বি দি দিওঁ নোৱাৰা বি এ ডি দি দিওঁ নোৱাৰা এই ত্ৰিভুজটোৰ নাম যেনেকৈ যাব এই ত্ৰিভুজটোৰ নামো তেনেকৈয়ে যাব লাগিব ক্ৰম অনুসৰি যাব লাগিব এইটো মই এতিয়া তলৰ ত্ৰিভুজটো এনেকৈ ঘূৰাই পেলাই দেখাই দিলোঁ ইয়াৰ ওপৰত জাপি দিলোঁ হয়নে এই জাপি দিয়া ত্ৰিভুজটো মই যদি তোমালোকে এনেকৈ কাটিটো প্ৰেক্টিকেল কৰিব নোৱাৰা গতিকে এইটো কোনো সৰ্বাংগ সম কৰিবৰ কাৰণে আমি কেনেকৈ কৰোঁ ভেৰি চিম্পুল তুমি ওপৰটোৰ লগত মিলাবা হয়নে ওপৰটোৰ নিচিনা ছেইম টু ছেইম তুমি আঁকাচোন এইটো এনেকৈ আছে এনেকৈ আঁকি লোৱা পটককৈ আঁকি ল'বা আৰু কাষতে আঁকি লোৱা এইটো নামবিলাক দি লোৱা এই বাহুডাল কাট খাইছে এইটোত পূৰণ চিন এটা আছে আৰু এইটোৰ নাম কি ওপৰৰ ত্ৰিভুজটো এইটোৰ নাম এ এইটোৰ নাম বি আৰু ওপৰৰ নামটো কি চি আৰু এইটো ছেইম টু ছেইম এইটো ত্ৰিভুজ এই তলৰ ত্ৰিভুজটো এনেকৈ হ'ব তলৰ ত্ৰিভুজটো গৈ তেনেকৈ হ'ব কিন্তু তালৈ আমি নাচাওঁ প্ৰথমে ইয়াৰ নিচিনাকৈ ছেইম টু ছেইম ইয়াত এনেকৈ কাটি লোৱা এই এনেকৈ এই চিম্বলকেইটা চাই তুমি নামাকৰণ কৰিব পাৰা এতিয়া এই তলৰ ত্ৰিভুজটোৰ এই কটা চিনটো ক'ত আছে কটা চিনটো এইত আছে গতিকে এইখনত কি এ তাৰপিছত এই কটা মূৰটো এই চিনডালৰ ইটো মূৰত কোন নাম আছে ডি গতিকে এ ডি এ যদি পাই যোৱা ইটো নাম কি হ'ব বি
গতিকে এনেকৈ চালেও তুমি গম পাই গ'লা যে এ বি চি ত্ৰিভুজটো এ বি ডি লগত দেখিছানে এ বি এইটো অহাৰ পিছত এইটো তাৰপিছত ওপৰটো এইটো অহাৰ পিছত এইটো তাৰপিছত ওপৰটো সেই কথাটো কৈ আছোঁ ভেৰি ইণ্টাৰেষ্টিং সেই কথাটোৱে কৈ আছোঁ গতিকে এনেকৈ গৈহে ওপৰৰ ফাললৈ যাম এনেকৈ গৈহে ওপৰৰ ফাললৈ যাম এ বি চিৰ লগত এ বি ডিৰ লগত সৰ্বাংগ সম হ'ল এতিয়া আমাক কৈ আছে যে বি চি আৰু বি ডি সম্পৰ্কে কি ক'বা বি চি আৰু বি ডি এতিয়া দেখাত ইয়াৰ ওপৰত ইটো খাচ খাই পৰিলে নহয় তেতিয়া কি দেখিলোঁ আৰু সমান দেখিলোঁ সৰুটোকে ইয়াতে লিখি দিলোঁ দেখুওৱা হ'ল এতিয়া প্ৰশ্ন নম্বৰ আমি 2টোলৈ গুচি আহিলোঁ এ বি চি ডি ইয়াত নামটো ধুনীয়াকৈ দিছে এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ ডি লগত বি চি সমান এই এ বি দিছেনে নামটো এইবাৰ এণ্টি ক্লকৱাইজ মানে ঘড়ী কাটাৰ বিপৰীত দিশত আছে এ বি চি ডি এই কণ্টিনিউটি থাকিব লাগিব এই চাৰ্কুলটো হ'ব লাগিব গতিকে ইয়াতে কি দিছে এ বি চি ডি আমাৰ চতুৰ্ভুজটো আছে এ ডিৰ লগত এ ডি এইডাল এটা কাট মাৰ্ক আছে বি চি এইডাল এইটোত কাট মাৰ্ক আছে গতিকে সমান বুলি কৈছে এইডালে সমান যিহেতু ই এটা চতুৰ্ভুজ তাৰপিছত কৈছে কি এংগুল ডি এ বি এই এংগুলটো এংগুল চি বি এ এই এংগুলটো এইটো এংগুলে সমান মানে এইটো যদি 80 ডিগ্ৰী হয় এইটো 80 ডিগ্ৰী এইডাল বাহুৱে সমান এই এংগুলটো এইটো এংগুলে সমান সিমানকণে প্ৰমাণ কৰিব লাগে যে এ বি ডি এই ত্ৰিভুজটো বি এ চি সেইটো মই এনেকৈ আঁকি নিদিওঁ আৰু এইটো বুজি পালা এই ত্ৰিভুজটো এইটো ক্ৰচিং হৈ আছে এইটো ত্ৰিভুজে সৰ্বাংগ সম বুলি প্ৰুভ কৰিব কৈছে তাৰপিছত আৰু বাকী দুটা অট'মেটিকেলি ওলাই যাব আমাৰ 3টা দিছে বি ডিৰ লগত কেনেকৈ সমান আমাৰ সৰ্বাংগ সম বা সৰ্বসম প্ৰমাণ কৰি লোৱাৰ পাছত বাকী দুটা অতি সহজতে আমাৰ ওলাই যাব এতিয়া আমাৰ সমাধানৰ ক্ষেত্ৰত আমাৰ ইয়াত অংকন কৰিবলগীয়া আমাৰ বিশেষ নাই ইয়াত আমাৰ সৰ্বাংগ সম হৈ যাব কেনেকৈ হ'ব জানিছানে নাই এই ত্ৰিভুজটো আমি ইতিমধ্যে দুটা বস্তু এইটোৱে বস্তুৱে বাহু আৰু কোণ পালোঁ আৰু এডাল বাহু একেডালেই হৈ আছে চোৱা এই ত্ৰিভুজটোৰ এ বি বাহুডাল এই তলৰ ত্ৰিভুজটোৰ এ বি বাহুডাল একেডালেই হৈ আছে গতিকে দুটা বাহুৰ মাজৰ কোণ সমান বা আমাৰ হৈ যাব গতিকে ভেৰি চিম্পল আমি আগ ধৰি দেখি লৈছোঁ তাৰপিছত লিখা আৰম্ভ কৰিছোঁ লিখোঁতেনে কি লিখিম প্ৰথমতে লিখাখন তোমাৰ প্ৰশ্নত যেনেকৈ থাকে তেনেকৈ আমি লিখি যাম যিখিনি দিয়া আছে এজ ইট ইজ যেনেকৈ তোমাৰ নিজৰ ভাষাত খালি লিখিব লাগে কথাটো সিমানেই তাৰপিছত প্ৰমাণ কৰা যে বুলি কৈছে প্ৰমাণ কৰা যে তেওঁলোকে আমাক প্ৰশ্ন কৰিছে গতিকে প্ৰমাণ কৰা যে আমাক কৈছে গতিকে আমি কি বুলি লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে এই তিনিটা বুজি পালা এই তিনিটা আমি প্ৰমাণ কৰিব লাগে আৰু প্ৰমাণ আমি কৰিম আমাৰ অংকন কৰিবলগীয়া ইয়াতে হোৱা নাই গতিকে আমি কি ত্ৰিভুজ ল'ম আমি এই ত্ৰিভুজটো কি ত্ৰিভুজৰ নাম লিখিছোঁ সেই নামটো ইমান নিৰ্ভৰ নকৰে কিন্তু সৰ্বাংগ সম যেতিয়া লিখিম কিন্তু নামটো ভেৰি ইণ্টাৰেষ্টিং খুব সাৱধানেহে আমি দিম আৰু এই সাৱধানটো বেছি টান নহয় মই দেখাই দিছোঁ কেনেকৈ প্ৰেক্টিকেলটো দেখাই দিছোঁ আৰু আমি মানসিকভাৱে কেনেকৈ আমি কৰি মিলাম সেইটো দেখাই দিছোঁ এতিয়া তোমালোকে চোৱা এই ওপৰৰ ত্ৰিভুজটোৰ এই বাহুডাল গতিকে এ বি ডি ত্ৰিভুজটো আগত লিখিছোঁ আগত এই ওপৰৰ ত্ৰিভুজটো লিখিছোঁ গতিকে আগত এইখিনি সেইটো ত্ৰিভুজৰ বস্তু থাকিব ইটো ত্ৰিভুজ ইফালে লিখিছোঁ গতিকে এইখিনি তাৰ পিছৰটো ত্ৰিভুজৰ কাৰণে থাকিব গতিকে এ ডি বাহুডাল এই বাহুডালৰ লগত সমান সেইটো আমাক দিয়া আছে এইটো লিখি দিলোঁ বা তাৰপিছত আমাৰ কি দেখিছোঁ এই বাহুডাল এইটো ত্ৰিভুজৰ কাৰণেও হয় এইটো ত্ৰিভুজৰ কাৰণেও হয় এইটো সাধাৰণ বাহু বুলি লিখি দিলোঁ বা উমৈহতীয়া বাহু আকৌ এংগুল আমাক প্ৰশ্নটো দিয়াই আছে এংগুল বি এ ডি লগত এ বি চি এইটো দিয়া আছে তেতিয়াহ'লে আমি দেখিলোঁৱে নহয় এইটো দিয়া আছে বুলি লিখি আমি 3টা বস্তু দেখিলোঁ কি বা কু বা গতিকে এইটো আমাৰ বা কু বা বিধি মতেদি আমি এইটো সৰ্বাংগ সম হৈ গ'ল আমাৰ ইয়াত বিশেষ চিন্তা কৰিবলগীয়া একো নাই এতিয়া ঘটনাটো সৰ্বাংগ সম যে হ'ল সেই সময়তে তুমি সমানে দেখি থাকিব লাগিব এই বস্তুটো মই এনেকৈ আঁকি
এইটো মই যেনিবা এনেকৈ আছে বুলি ক'লোঁ হ'লনে মই এ টু এ বি টু বি চি টু চি গতিকে সৰ্বাংগ সম বুলি ক'লা হয় জাপি চাব লাগিব এই ত্ৰিভুজটো ইটোৰ ওপৰত কেনেকৈ পৰিব তুমি চাই আছিলা যে এই বাহুডাল ইয়াৰ ওপৰত পৰিবগৈ লাগে এই বাহুডাল ইয়াৰ ওপৰত পৰিব লাগিব এই বাহুডাল ইয়াতে থাকিব লাগিব গতিকে এইটো আমাৰ এনেকৈ কেনেকৈ হ'ব নিশ্চয় এনেকৈ ঘূৰ খাব ঘূৰ খাই সেই বাহুডাল সুইডাল চিনৰ লগত সুইডাল এইটো বাহু এ বি বাহুডাল ইয়াতে আমাৰ পৰিব এই ঘূৰোৱা নিয়মটো এইটো প্ৰেক্টিকেল এতিয়া মানসিকভাৱে আমি মনতে আমি কেনেকৈ কৰিম তুমি এই ওপৰ ত্ৰিভুজটোৰ নিচিনাকৈ আমি বনাম ওপৰ ত্ৰিভুজটোত আমি তলৰ ত্ৰিভুজটো পেলাম এইটোৱে ভেৰি ইণ্টাৰেষ্টিং চবতকৈ উজু এইটোহে তোমালোকে কেনেকৈ পেলাবা এইটো এনেকৈ আছে মোৰ নিচিনাকৈ তোমালোকে আঁকা চিত্ৰটো যেনেকৈ থাকে তেনেকৈ প্ৰথম আঁকি ল'বা প্ৰথম এইটো নামাকৰণবিলাক কৰি লোৱা প্ৰথমটো ত্ৰিভুজৰ নামাকৰণ সদায় কৰি ল'বা এইটো ওপৰত পেলাবাগে এইটোত কি চিন আছে চাই লোৱা এইডাল কাটমাৰ্ক আছে এইটো পুনৰ মান এনেকৈ কটা আছে হৈ গ'ল আৰু নালাগে এতিয়া এই তলৰ ত্ৰিভুজটো এনেকৈ যে জাপতীয়া হৈ আছিলে সেইটো এনেকুৱাহে হ'ব বেলেগ একো নহয় এইটোত পৰিবগৈ লাগিব এতিয়া তোমাৰ এই ত্ৰিভুজটোৰ এনেকৈ কিহত আছে এই ত্ৰিভুজটোৰ এই চিনডাল বিত আছে গতিকে এইকণৰ কোন হ'ব বি হ'ব এই কাটমাৰ্কটো এই বি কোনটোৰ এই কাটমাৰ্কটো এইটো মূৰত কোন আছে চি আছে গতিকে এই কাটমাৰ্কটো এইটো মূৰত কোন হ'ব চি হ'ব তেতিয়াহ'লে দুটা নাম পালাই যেতিয়া সেই এইটো ক'ত পালেহি ইয়াত পালেহি আকৌ তলৰ ত্ৰিভুজটোৰ নাম কি এ বি চি ওপৰ ত্ৰিভুজটোৰ নাম কি এ বি ডি বুজি পাইছা নাই প্ৰথমটো ত্ৰিভুজ তেনেকৈ চাই আঁকিম পিছৰটো ত্ৰিভুজ এইটো নিচিনাকৈ আঁকিম কিন্তু চিনবিলাক আগত দিছোঁ নামাকৰণ পাছত কৰিছোঁ এতিয়া আমাৰ তাৰমানে এইটো এজ ইট ইজ এইটো নিচিনাকৈ হৈ গ'ল তেতিয়া তুমি ইয়াত এই যে নাম যে লিখাটোত গুৰুত্ব দি আছিলোঁ এ বি ডি ত্ৰিভুজ এ বি ডি ওপৰৰ পৰা তললৈ আহি এইটোলৈ গৈছোঁ তেনেকৈ এইটোতো তেনেকৈ যাব লাগিব বি এ চি বুজিছানে কিন্তু মই ইয়াত কি লিখিছিলোঁ ত্ৰিভুজ এ বি ডি আৰু এ বি চি বুলিয়ে লিখিছিলোঁ ইয়াত কিন্তু তেনেকৈ তুমি এ বি চি বুলি লিখিব নোৱাৰা সৰ্বাংগ সমৰ ক্ষেত্ৰত তুমি যেনেকৈ লিখিছা আগৰটো ঠিক তেনেকৈ নামাকৰণটো শীৰ্ষবিন্দু অনুসৰি হ'ব লাগিব আৰু সেইটো মই ভেৰি চিম্পল একেবাৰে সহজকৈ মই দেখাই দিছোঁ 2-3 বাৰ তোমালোকে চাই দিবা এইটো টান নোপোৱা এইটো সহজ এতিয়া ইয়াতে এটা ঘটনা ঘটিল আমাৰ 2 নম্বৰটো 3 নম্বৰটোত কি দিছে 1 নম্বৰটোতো ওলাই গ'ল বি ডি লগত এ চি সমান হয়নে নহয় তুমি এতিয়া সৰ্বাংগ সম কৰি চাওঁতনে তাৰপিছতহে আমাৰ উত্তৰকেইটা ওলাব সৰ্বাংগ সম হোৱাই দিলা তাৰপিছত চাই থাকা বি ডি আৰু এ চি আছে নাই একে নিচিনাকৈ বি ডি কোন বি ডি এ তলৰডাল তেতিয়াহ'লে এ চি তলৰডাল আছেনে ঠিকেই আছে তেতিয়াহ'লে আমি গতিকে লিখি আমি এইটো লিখি দিলোঁ এইটো ঠিকেই আছে আৰু এংগুল আমাক সুধি আছে যে এ বি ডি এই এংগুলটোৰ লগত কোন আছে এইটো বি এ চি বা চি এ বি গতিকে বি এ চি সেইটো গতিকে ওলালনে গতিকে সৰ্বাংগ সম বা সৰ্বসম হোৱাৰ পাছতে এই কণ্ডিশ্যনকেইটা আমি এনেকৈ মিলাই লৈ দেখি পাওঁ আৰু তেনেকৈ আমি কি হ'ল বুলি লিখি দিওঁ প্ৰমাণ কৰা হ'ল বুলি লিখি দিওঁ এতিয়া প্ৰশ্ন নম্বৰ আমি 3টোলৈ গুচি আহিলোঁ এডাল ৰেখাখণ্ড এ বিলৈ টনা এ বি ৰেখাখণ্ডটো এ বি ওপৰত এ ডি আৰু বি চি দুডাল লম্ব চিত্ৰটোৰ মতেদি বুলি কৈছে কোন এ ডি এডাল কি আঁকিছোঁ লম্ব এইটো 90 ডিগ্ৰী চিম্বল গতিকে বি চিডালো লম্ব আঁকিছোঁ এডাল লম্ব কাৰ ওপৰত এ বি ওপৰত লম্ব তাৰপিছত আৰু এইটো সমান বুলি কৈছে এইটো যদি 3 চেণ্টিমিটাৰ হয় এইটো 3 তাৰমানে এ ডি মানটো 3 চেণ্টিমিটাৰ বি চি মানটো 3 চেণ্টিমিটাৰ মইহে কৈছোঁ 3 চেণ্টিমিটাৰ ইয়াত 3 চেণ্টিমিটাৰ বুলি কোৱা নাই তাৰমানে সমান দৈৰ্ঘ্য বুলি কৈছে সমান লম্ব বুলি কৈছে দেখুওৱা যে এই চি ডি ডালে কি হৈছে এই চি ডি ডালে ঘেচেককৈ কাটি দিলে এ বি মন কৰা এই যে এ বিক কাটি দিলে বুলি যে ক'লোঁ এ বিক কাটি দিলে কেনেকৈ কাটি দিলে এইকণৰ সমান এইকণ বুলি প্ৰুফ কৰিব কৈছে এ বিক সমদ্বিখণ্ডিত কৰে বুলি কৈছে এইকণ যদি 2 হৈছে এইকণো 2 হ'ব তাৰমানে অ'টো এ বিৰ মধ্যবিন্দু ভেৰি চিম্পল আমি প্ৰমাণ কৰিম তেতিয়াহ'লে মধ্যবিন্দু বুলি বা সমান বুলি কম কেতিয়া যদি এইটো ত্ৰিভুজ ইয়াৰ ওপৰত যদি কেনেবাকৈ পেলাই লৈ সৰ্বাংগ সম বা সৰ্বসম বুলি যদি প্ৰুফ কৰি দিব পাৰোঁ তেতিয়াহ'লে এই বাহুডাল ইয়াৰ ওপৰত পৰে নেকি আমি সেইটোহে চাম যদি পৰে আৰু সমান হ'লে আমাৰ কাম শেষ
প্ৰশ্নটোৰ আৰু সেইটোৱে ঘটনা হ'ব। আমি চাওঁ এতিয়া আমাৰ ইয়াত প্ৰমাণ কৰিবৰ কাৰণে অংকন আমাৰ কৰিবলগীয়া নাই। আমি কি দেখি আছোঁ জানিছানে নাই? এইডালে লম্ব হোৱাৰ লগে লগে এইডাল মই অকণমান দীঘলকৈ যদি আঁকি দিওঁ, এইডাল যদি দীঘলকৈ আঁকি দিওঁ, এইডাল যদি এতিয়া কাট ছেদক বুলি যদি ভাবোঁ, এইটো যদি 90 ডিগ্ৰী, এইটো এইফালে আছে, এইটো এইফালে আছে, একান্ত কোণ হয়নে? এইডালে লম্ব, এইটো কোণ 90, এইডাল ৰেখা বুলি ধৰা, এইটো ছেদক বুলি ধৰা, তেতিয়া এইটো কোণ 90, এইটো কোণ 90, এতিয়া একান্ত কোণ হয় নহয়? 90 সমান হয় নহয়? ডেট মিনছ আমি কি বুজি পাই আছোঁ? এইডালে পেৰেলেল। এইডালে যদি পেৰেলেল হয়, বহুত ডাঙৰ কথা এটা পাই আছোঁ। এইডাল তাৰ আকৌ ছেদক বুলি যদি তুমি চিন্তা কৰা, তেতিয়াহ'লে এই কোণটোৱে সমান। আকৌ ওপৰঞ্চি এইডাল চিধা চিধি কাট মাৰ্ক কৰিছে, গতিকে এই কোণটো অট'মেটিকেলি এইটো কোণৰ লগত কি হৈ আছে? সমান। কেলৈ সমান? বিপত্তিক কোণ। এইটো সম্পূৰ্ণ বিপৰীতভাৱে এনেকৈ আমাৰ ছেট কৰিলে কি হয়? বিপত্তিক কোণ ওলায় আৰু এইটো বিপত্তিক কোণ বা বিপৰীত কোণ বুলি কয়। বুজি পাইছা? গতিকে আমাৰ এতিয়া আমি কি বিচাৰি ফুৰিছিলোঁ? কিতাপখনত দিয়া আছিলে প্ৰশ্নটো মতেদি এই বাহুডাল আৰু এই কোণটোহে দিয়া আছিল। এই বাহুডালে এই কোণটোৱে দিয়া আছিল। আমাৰতো ওলালে বা বুলি ওলাব লাগিব, নহ'লে আমাৰ বা বুলি ওলাব লাগিব, বা কু বুলি ওলাব লাগিব। গতিকে দুটা বস্তুহে পাইছোঁ। গতিকে আমি নিজে চেষ্টা কৰিম। কি চেষ্টা কৰিম? তুমি কোণবিলাক চোৱাচোন। এইটো কোণে সমান, এইটো কোণে সমান, এইটো কোণে সমান, গোটেই কোণডাল সমান। আমাৰ সহজ হ'লেই আৰু। তেতিয়াহ'লে আমাৰ দুটা কোণৰ মাজৰ বাহুডাল, এইটো কোণে যদি ধৰি লোৱা এই বাহুডালে সমান বুলি কৈ আছে ন আমাক। এইটো কোণে আমি যদি ধৰি লওঁ, তেতিয়াহ'লে এই বাহুডাল তাৰ মাজৰ বাহু আহিলে নাই? তেতিয়াহ'লে এইটো কু বুলি আমি প্ৰমাণ কৰিম। সেই কথাটো আমি ধৰি লোৱাৰ পাছত সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। এতিয়া আমি সমাধান এই দুটাক আমি সৰ্বাংগ সম কিয় কৰিবলৈ চেষ্টা কৰি আছোঁ? এই বাহুডাল ইয়াৰ ওপৰত পেলাই আমি দেখুৱাই দিম যে এইটো সমান। এতিয়া দিয়া আছে, আমাৰ পচন্দত দিয়াই আছে, আৰু এই কথাখিনি আমাৰ লম্ব কোণ আঁকিলোঁ দেখুৱাব লাগে যে বুলি আমি নিজৰ মতেদি লিখি আৰু সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাবলৈ কৈছে, দেখুৱাম। প্ৰমাণত আমাৰ অংকন আমাৰ নায়েই। গতিকে আমাৰ ওপৰৰ ত্ৰিভুজটো এবাৰ ল'ম, এই ওপৰৰ ত্ৰিভুজটো এবাৰ ল'ম, আৰু তলৰ ত্ৰিভুজটো আমি কৈয়ে আছোঁ। গতিকে ওপৰৰ ত্ৰিভুজটোৰ নাম আৰু চিধা চিধি জাহা তাহা দিব পাৰা, কিন্তু সৰ্বাংগ সম য'ত লিখিম এইকণত লিখোঁতেনেহে ভালকৈ চাই চিতি লিখিব লাগিব। ইয়াত কি লিখিছোঁ সেইটো ইম্পৰ্টেণ্ট নহয়, এইকণত লিখোঁতেনে কিন্তু ইম্পৰ্টেণ্ট। গতিকে আমি ত্ৰিভুজ BOC আৰু DAOৰ পৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা আমি সৰ্বাংগ সম কৰিবলৈ চেষ্টা কৰিম। তিনিটা বস্তু সমান কৰিবলৈ চেষ্টা কৰিম। কি দিয়া আছে? BC লগত এই ওপৰৰ ত্ৰিভুজটো প্ৰথম লিখিছোঁ কাৰণে এই পাৰ্টটোত আৰু প্ৰথমটো ত্ৰিভুজৰ বস্তুখিনি আহি থাকিব আৰু কথাটো সিমান। BC লগত DA সমান, BC লগত AD সমান লিখি দিলোঁ। এইটো দিয়া আছে প্ৰশ্নটোত। তাৰপৰা BCO সমান ODA, BCO কোণ? BCO এই কোণটো এইটো কোণৰ লগত সমান বুলি মই ইতিমধ্যে কৈ আহিছিলোঁ। কেলৈ সমান সেইটো ক'লোঁ। এইডালে পেৰেলেল হৈ আছে। এই পেৰেলেল কেলৈ হয়? একান্তৰ কোণ। এইটো কোণে সমান। BCO আৰু ODA এই কোণটোৱে এইটো কোণে সমান। কিয় সমান? একান্তৰ কোণ কেনেকৈ হ'ল সেই কথাটো পৰীক্ষক যিজনে বহি চাব সেইজনে বুজি পাব লাগিব। তুমি মুখস্থ কৰি এনেই লিখি দিলে নহ'ব। বুজি পাইছা নাই? সেই কথাখিনি তুমি বুজি পাইছাই কেনেকৈ আমাৰ একান্তৰ কোণ হয়? যিহেতু লম্ব এইডাল আৰু এইডালে লম্ব, এইডালে যদি লম্ব হয়, এইটো কোণে একান্তৰ কোণ। ডেট মিনছ আকৌ এইডাল তাৰ ছেদক হৈ আমি ইমান ডাঙৰকৈ নিলিখোঁ। এইডালে লম্ব, এইডাল তাৰ ছেদক। এইডাল ছেদক হোৱাৰ কাৰণে এইডালে ইয়াত পেৰেলেল হোৱাৰ কাৰণে এইটো কোণে একান্তৰ কোণ হ'ল। এই কথাটো ইয়াত ধুনীয়াকৈ লিখি দিলোঁ বা বহলকৈ লিখি দিলোঁ, তোমাৰ কথা। আৰু 90 ডিগ্ৰী দিয়াই আছে, আৰু OBC এইটো কোণ OAD বা DAO সমান 90 ডিগ্ৰী এইটো দিয়া আছে। আমাৰ এইটো কি পাই গ'লোঁ? বা কু ধুনীয়াকৈ আমি লিখি দিব পাৰোঁ। আৰু কু বিধি মতে দি এতিয়া মই তথাপিতো আমি এই চিত্ৰটোৰ লগত মই মিলাবলৈ আমি চেষ্টা কৰি মই এটা ডাবলকৈ আঁকিছিলোঁ। চোৱা, এইটো এনেকৈ আছে এইটো এনেকৈ আছে। এতিয়া তুমি কি দেখিছা? এই কাট মাৰ্কটো দেখিছানে?
এইটো বিপৰীত কোণ ইয়াৰ ওপৰত ই পৰিব এই কোণটো তাত পৰিব এইটো কেনেকৈ যাব এইটো নিশ্চয় 90 ডিগ্ৰীটো হ'বলৈ হ'লে সেই 90টো এনেকৈ গৈ এনেকৈ ইয়াৰ ওপৰত পৰিব বুজি পালা এই কাট 90 হৈ গ'ল তেতিয়াহ'লে আমি কি পালোঁ OBC এই ওপৰৰ ত্ৰিভুজটোৰ নামটো চোৱা এই ওপৰৰ ত্ৰিভুজটো OBC এইটোৰ পৰা গৈ এইটোলৈ গৈ এইটোৰ নাম যদি কওঁ তেতিয়াহ'লে ইয়াতো তেনেকৈ ক'ব লাগিব OBC OAD নামটো তেনেকৈয়ে ক'ব লাগিব হ'ল এতিয়া তুমি এনেকৈতো কাটকুট কৰি তুমি পৰীক্ষা হলত কৰিব নোৱাৰা তেতিয়াহ'লে কেনেকৈ কৰিম ভেৰি চিম্পল এনেকৈ পটককৈ ক'ৰবাত আঁকি ল'বা পটককৈ আঁকি লৈ এইটো ওপৰৰ ত্ৰিভুজটো এনেকৈ আঁকা এইটো এনেকৈ কেনেকৈ আছে এইটো চাই পেলাই এনেকৈ দি লোৱা এইটো যেনিবা এনেকৈ আছিল হ'ল এইটোত এনেকৈ এই কোণটো আছে আৰু এইডাল কাট চিন আছে হয়নে হ'ল বা এইটো পূৰণ চিন তুমি দেখিয়ে আছিলা আৰু বা এইটো শুদ্ধ চিন এটা দেখি আছা এইটো চিনৰ শুদ্ধ চিন এটা নাই জানো যিকেইটা আমি সমান কৰিছিলোঁ সেইটো শুদ্ধ চিনটো আমি ইয়াত আলোচনা কৰিছিলোঁ ন গতিকে ইয়াৰ নামটো কি আছিলে বি আছিলে এইটোৰ নাম কি আছিলে অ' আছিলে এইটোৰ নাম কি আছিলে চি আছিলে এইটো ছেম টু ছেম এইটো নিচিনাকৈ আমাৰ এই কোণত এটা আমি আঁকিম এইটো ইয়াৰ লগত মিলিব এতিয়া এইটো এনেকৈ হ'ব এইটো শুদ্ধ চিন এটা ইয়াত পৰিব এডাল কাট চিন পৰিব এতিয়া নামটো আমি তলৰ ত্ৰিভুজটো এইটো পাইছোঁগৈ গতিকে আমাৰ এই চিনটো ক'ত আছে এইত আছে গতিকে এইখনৰ নাম কি হ'ব তাৰপিছত আমাৰ এই শুদ্ধ চিনটো ক'ত আছে শুদ্ধ চিনটো ডিত আছে গতিকে এইটোৰ নাম কি হ'ব ডি তেতিয়াহ'লে আমাৰ এই ত্ৰিভুজটো এইটোৰ নাম কি আছিলে অ'টো তললৈ আহিলে এতিয়া তুমি চাই দিয়াচোন আমাৰ এইটো হৈছে নাই OBC OAB OAD বুজি পাইছা এতিয়া OB লগত OA সমান হয়নে নহয় OB এইডাল OB OA এইডাল ইয়াত আছে গতিকে OB লগত OA সমান OB কোন আছিল OB এইকণ OA কোন আছিল এইকণে সমান এইকণে সমান বুলি যদি কৈয়ে দিওঁ তেতিয়াহ'লে কি বুজিছোঁ এইডালক সমানে দ্বিখণ্ডিত কৰিছে কথাটোহে বুজি পাইছোঁ গতিকে এনেকৈ লিখি দিলেও দেখুওৱা হ'ল এতিয়া প্ৰশ্ন নম্বৰ আমি 4টো আলোচনা কৰিবলৈ যাওঁ LM দুডাল সমান্তৰাল সৰলৰেখা অন্য সৰলৰেখা PQ এ ছেদ কৰিছে LM এইটো LM মানে এইডাল M এইডাল L আৰু বাকী দুডালৰ এইটো P আৰু এইটো Q এইডালে সমানে ছেদ কৰিছে হ'ল আৰু কটাৰ লগে লগে নাম কেইটামান দি দিলোঁ আৰু ABCD নামটো নিজে দিলোঁ ইয়াত দিয়া নাই দেখুওৱা যে ত্ৰিভুজ ABCটোৰ লগত CDA ইয়াত একদম সজাই লিখিব লাগিব CDA এইটো এই ত্ৰিভুজটো আৰু ইটো ত্ৰিভুজ কি বুলি কৈছে সৰ্বাংগসম বা সৰ্বসম বুলি প্ৰুভ কৰিব কৈছে দেখুৱাবলৈ কৈছে আৰু প্ৰমাণত আমি কি কৰিম আৰু দেখুৱাবলগীয়া হোৱাটোত আমি প্ৰথমতে এইটো আমাৰ প্ৰমাণ নহয় এইটো সমাধান প্ৰমাণটো তলতহে লিখিম এইটো সমাধান গতিকে প্ৰমাণটো আমি তলত লিখিম গতিকে আমাৰ LM সমান্তৰাল ৰেখা PQ আন এযোৰ সমান্তৰাল সৰল ৰেখা ABCD ছেদ কৰিছে দেখুৱাব লাগে যে ABC সৰ্বসম CDA এইটো আমাৰ দেখুৱাবলৈ কৈ আছে দেখুৱাম আৰু ভেৰি চিম্পুল এইডালে পেৰেলেল ঢেৰ কাহিনী সোমাই আছে এইডালে পেৰেলেল প্ৰথম এইডালকে চোৱা মই অকণমান বেলেগ কালাৰ এটা দি দিছোঁ এইডালে পেৰেলেল এইডাল তাৰ ছেদক গ্ৰীণত গুচি যোৱা এতিয়া তুমি চোৱা এইডালে পেৰেলেল এইডাল তাৰ ছেদক হ'লে এই কোণটো পালোঁনে এই কোণটোৱে শুদ্ধ চিহ্ন কোণটোৱে সমান কেলৈ সমান এইটো সম্পূৰ্ণ এইপিনে আছে এইটো এইপিনে আছে গতিকে একান্তৰ কোণ এই ছেদকৰ এইফালে আছে সোঁফালে আছে এইটো ছেদকৰ বাওঁফালে আছে গতিকে একান্তৰ কোণ ঠিক তেনেকৈ আকৌ মই যদি ইটো আলোচনা কৰোঁ ইটোত যদি মই বেলেগ কালাৰ এটা দি দিছোঁ এইডালে পেৰেলেল তাৰ এইডাল ছেদক এতিয়া এইডাল আৰু এইডাল চোৱা এইডাল তাৰ ছেদক হ'লে এতিয়া কোনটো কোণ পাইছে বাৰু এইডাল তাৰ ছেদক হ'লে এই পূৰণ চিনৰ লগত সমান একান্তৰ কোণ আৰু এই বাহুডাল একেডালেই এইটো ত্ৰিভুজৰ এইটো ত্ৰিভুজৰ এই বাহুটো একেটাই বাহু কু বা সমান বুজি পালা
গতিকে আমাৰ প্ৰমাণত আমি সেই ত্ৰিভুজটো দুটাৰ পৰা কি লিখিলোঁ এ বি চি ত্ৰিভুজ আৰু চি ডি এ ত্ৰিভুজৰ পৰা পাম কি পাম একান্ত কোণ আমি নিজে পালোঁৱেই নহয় বি চি এ এই শুদ্ধ চিনটো বি চি এ এই শুদ্ধ চিনটো সেই শুদ্ধ চিনটো দেখিছা নাই সেই শুদ্ধ চিনটোৰ নামটো কি চি এ ডি এংগুল একান্তৰ কোণ ছেদক এই কোণটো পাবলৈ হ'লে আমি কাক ল'ব লাগিব এইডালে পেৰেলেল লৈ এইডাল ছেদক বুলি লিখিব লাগিব এ ডি পেৰেলেল উইথ বি চি এ চি ছেদক গতিকে সেইটো কাৰণে একান্তৰ কোণ ঠিক তেনেকৈ ইটো আমি সেই একান্তৰ কোণ মই ইটো দেখাইছিলোঁ নহয় এই পোন চিনে সমান গতিকে তাতো এনেকৈ এইটো লিখিলোঁ বুজি পাবা আৰু চাই লোৱা ভালকৈ তাৰপৰা এ চিডাল একেডাল বাহু ইয়াৰো বাহু গতিকে সাধাৰণ বাহু এতিয়া কি পালোঁ আমি কু পাই গ'লোঁ কু বিধিমতে দি এতিয়া আমি কু বুলি কওঁতেনে ইয়াত খুব সাৱধানে চাই আমি লিখিম মই এইবাৰ প্ৰেক্টিকেল কৰি নেদেখুৱাওঁ এই ত্ৰিভুজটোৰ লগত এইটো ত্ৰিভুজ জাপি দিম বুলি ভাবা এই ত্ৰিভুজটো কেনেকৈ আছে সেই তেনেকৈ তুমি আঁকা এইটো ত্ৰিভুজ এনেকৈ আছে এনেকৈ পটককৈ আঁকা আঁকি লৈ নামাকৰণ কৰা এইটো পূৰণ চিনটো আছেনে এইটো কোন আছে শুদ্ধ চিন আছেনে আছে গতিকে এই বাহুডাল একেডালেই আছিলনে এইডাল একেডালেই গতিকে এই পূৰণ চিনত কোন আছিলে এ আছিল এইটোত কি নাম আছিলে বি আছিল এইটোৰ নাম কি আছিলে চি আছিল এইটো ছেইম টু ছেইম এইটো নিচিনাকৈ আৰু এটা ত্ৰিভুজ ইয়াত বহুৱা এইটো আমাক কি কৰিব লাগিব এই চিনকেইটা ইয়াৰ লগত মিলাব লাগে পূৰণ চিন কটা চিন শুদ্ধ চিন এতিয়া এই ওপৰৰ ত্ৰিভুজটোৰ এই পূৰণ চিনটো ক'ত আছে ওপৰৰ ত্ৰিভুজটোৰ পূৰণ চিনটো ক'ত আছে এইটো পূৰণ চিন এই পূৰণ চিনটো চিত আছে এই পূৰণ চিনটো চিত এই পূৰণ চিনটোত চি শুদ্ধ চিনত কোন আছে শুদ্ধ চিনত এ আছে এইটোত নাম এ বাদ বাকী আৰু দুটা নাম পালোঁ ইয়াত তেতিয়াহ'লে কি হ'ব ইটো নাম দি এতিয়া চোৱাচোন এ বি চি ওপৰৰ পৰা তললৈ আহি এনেকৈ আহিছোঁ ইয়াতো চি ডি এ বুলি ক'ব লাগিব চি ডি এ বুজি পাইছা সমাধান কৰোঁতেনে এনেকৈ কিয় আহিছে ছাত্ৰ ছাত্ৰীসকল মোৰ এটা হোৱাটছএপ নম্বৰ আছে মই হোৱাটছএপ নম্বৰটো দি দিছোঁ তোমালোকে যদি কিবা অসুবিধা পোৱা ক্লাছৰ আমাৰ নৱম শ্ৰেণী গণিতৰ বিষয়ে যিকোনো সমস্যা মোৰ পৰা উত্তৰ পাবলৈ হ'লে বা ভিডিঅ' সহকাৰে তোমালোকে পাবলৈ হ'লে মোৰ এই হোৱাটছএপ নম্বৰ 6001069396 নম্বৰত তোমালোকে মেছেজে কৰিব পাৰিবা কল নকৰিবা এইটোত নম্বৰত তোমালোকে অসুবিধা পোৱাখিনি মোক জনাই দিলে তাৰ ওপৰত মই ভিডিঅ' বনাই তোমালোকৰ ওচৰলৈ মই লৈ যোৱাত সদায় প্ৰস্তুত থাকিম আৰু মোৰ এই ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা বুজি পাইছা লগৰসকললৈ শ্বেয়াৰ কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ লগৰসকললৈ আচলতে এই ভিডিঅ'সমূহ মোক প্ৰচাৰ কৰি দিয়া শ্বেয়াৰ কৰি দিয়া হোৱাটছএপৰ যোগেদি তোমালোকে শ্বেয়াৰ কৰি দিয়া সকলোকে চাবলৈ উৎসাহিত কৰা আৰু তোমালোকক মই কথা দিব পাৰোঁ যিকোনো ক্লাছ 9ৰ গণিত বিষয়ৰ ওপৰত খুব সহজভাৱে মই তোমালোকৰ ওচৰত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম তোমালোকে আজি ভিডিঅ'টোত যদি বুজি নোপোৱা আছে তোমালোকে মোক কমেণ্টৰ সহায়ত জনাই দিয়া মই তোমালোকক সেইখিনি কনচেপ্ট ক্লিয়াৰ কৰি দিবলৈ মই প্ৰস্তুত গতিকে আজিলৈ ইমানেই ধন্যবাদ